হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মানে আপোনাক কি ক'ম যে মানে প্ৰথমবাৰৰ বাবে মানে মই চাহপাতৰ মানে যিকেইটা চাহপাতৰ গছ আছে সেইকেইটা মানে পোনপ্ৰথমবাৰ চাই আছোঁ আৰু তেজপুৰ আহিছোঁ মানে এইবিলাক চাবলৈ আহিছোঁ আৰু কিবা কিবি চাবলৈ আহিছোঁ। বহুতকেইটা ব্লগ হ'ব, সকলোৱে চাব, চবকেইটা ব্লগ এৰিম আৰু সেই চাহ বাগানৰ ভিতৰ পিনে গৈ আছোঁ এতিয়া। মানে চাহপাতটো কেনেকুৱা হয় আৰু চাহপাত কি হয় মানে চবকেইটা আপোনালোকক জনাম আৰু ইয়াত মানে কেনেদৰে মানে কি মানে মানুহ থাকে নে নাথাকে সেইকেইটা চবকেইটা চাওঁ আগলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 10:19 হৈছে, 10:19 হৈছে। এতিয়া অলপ মানে ৰ'দ উঠিছে, আগতে মানে ৰ'দ নাছিল, সেইকাৰণে মানে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ। মানে ভিডিঅ' ইমান ভাল কোৱালিটি নহয়, সেইকাৰণে এতিয়া অলপ আগত আছে। মই বাগানৰ ভিতৰত সোমাম, সেইখিনি আপোনালোকক দেখাম। তো বলক। তো বাগানটো পাই গ'লোঁ আহি পেলাই। চাওক চাহপাতৰ বাগান পূৰা মজা হৈ আছে আৰু মানে এইকেইটা বাগান মানে চাহপাত গছবিলাক মানে সৰু সৰু, এতিয়া মানে ডাঙৰ হোৱা নাই। এতিয়া মানে বহুত ডাঙৰ হয়। আপোনাৰ এটা গছ আপোনাৰ মুঠকৈ মানে মই কিমান ওখ তাতকৈ বেছি ওখ হয়। তো এইফালে সোমাইছোঁ, এইফালে সোমাবলৈ নহ'ব, মানে এটা লাইন আছে, বাগানৰ ভিতৰত সোমোৱা এটা লাইন আছে, সেই লাইনত সোমাব লাগিব। দেখিলে আমাক গালি দিব পাৰে, ইয়াতো বহুত মানুহ আছে না কাম কৰে, সিহঁতে গালি দিব পাৰে। সেইকাৰণে এটা লাইন আছে, এটা লাইনে আমি সেইপিনে ভিতৰত ওলাম। এতিয়া গছ ভাঙি যায় তেতিয়া চালে আমাক গালি দিব পাৰে, সেইকাৰণে এই লাইন মতে আমি যাম। তো ইয়াৰ এটা লাইন মানে এইটোৱে লাইন, আপোনাৰ এনেকুৱা সোমাব লাগে। আমি মানে সিহঁতে যেনেকৈ কৰে আমি তেনেকৈ চলিব লাগিব, কাৰণ সিহঁতৰ বাগান। আমি এইটো বাগানৰ মালিক আছে ইয়াত, যাৰ মানে এই বাগানটো তাৰে মালিক আছে। এই বাগানৰ মালিক নাই, তেনে কেনেকৈ উঠায় এইটো? অলপ পিছত আহিব। এইটো যোনে উঠাব পাৰে? যোনে উঠিব নোৱাৰে, এইটো কামলা আছে উঠাব। অঁ, নহ'লে মেচিনে উঠাব। এইটো মেচিনে উঠায়। মেচিনে উঠায়? অঁ চাওক, এইবিলাক মেচিনে উঠায়। আগতে মানে মই কিবা কিবি টিভিত চাইছোঁ যে সেইকাৰণে মানে আপোনাৰ হাতেৰে ওলায়, কিন্তু এইটো আপোনাৰ চাওক মেচিনেৰে ওলাইছে। তো বাগানৰ ভিতৰত সোমালোঁ আৰু এই চাওক চাহপাতৰ পাতবিলাক আমাৰ ইমান ধুনীয়া হয়। আৰু মই পোনপ্ৰথমে আজি চাইছোঁ যে চাহপাতৰ পাতবিলাক এইবিলাক, আৰু এইবিলাক গোন্ধ ল'লে একো লাভ নাই। আপোনাৰ চাহপাতৰ আপোনাৰ যিটো পেকেটিঙৰ চাহপাত যিকেইটা আপোনাৰ খায়, সেইকেইটা চাহপাত যদি আপোনালোকে পানীত দিয়ে তেতিয়া চাহ বনায়, তেতিয়া এতিয়া চাহপাত হাতত লৈ চাব, অলপ গোন্ধ ওলায়, কিবা এটা চেন ওলায়। হ'ব পাৰে এইটো মেচিনত দি পেলাই আপোনাৰ কিবা মেডিচিন মাৰে, সেইটো হ'ব পাৰে গোন্ধ ওলায়। কিন্তু এইটো আপোনাৰ ৰিয়েলত বাস্তৱত কিন্তু গোন্ধ নাই, কিবা এটাও গোন্ধ নাই। আপোনাৰ এইবিলাক যে এনে যথে মতে পৰি গ'লে আপোনাৰ চাহপাত যে ধৰিব নিচিনা, আপুনি তেতিয়া চাহপাত বুলি ধৰিব নোৱাৰে, এইটো বেলেগ পাতো হ'ব পাৰে আপুনি ভাবিব। আৰু এইবিলাক যিবিলাক চাই আছে, এইবিলাক যে পাতকেইটা অলপ মৰি মৰি গৈছে, মানে এইকেইটা পাত অলপ যিকেইটা গৈছে, এইকেইটা মানে কি হৈছে আপোনাৰ মিচিঙে ওলাইছে না? হয়, মিচিঙে ওলাইছে। তাৰপাছত কি হৈছে? তাৰপিছত এই কলি আহিছে সৰু সৰু। অঁ, এইবিলাকে কি আপোনাৰ কিৰা হয়? কিৰা হয়। কিৰাটো কিয় হয় আপোনাৰ? কিৰাটো হ'ব এইটো গছৰ ডাল কাটি দিয়ে যে। গছৰ ডালটো কাটি দিব, পিছত ডাল কাটি দিলে এইবিলাক মানে মৰি পেলাই কিৰা হৈ যায়। কিৰা হৈ যায়। অঁ, এইবিলাক পাততো বোলে কিৰা হয় আপোনাৰ গছত। আপোনাৰ যেতিয়া মানে কি হয় এই যে অঁ, কিৰা বোলে এয়া খাই দিছে, চাওকচোন, এয়া বোলে কিৰা খাই দিছে। সিহঁতে কৈছে, মইতো নাজানো না। মানে কি হৈছে আপোনাৰ এই পাতবিলাক যেতিয়া আপোনাৰ মিচিঙে মাৰে, হাতে তোলে বেলেগ কথা, এইটো যে বাচি বাচি এটা দুটা তোলে, কিন্তু মিচিঙে যেতিয়া মানে কাটি একেবাৰে সমান কৰি দিয়ে, তাৰপাছত আপোনাৰ এইকেইটা পুলি চুলি চব নাইকিয়া হৈ যায়। তাৰপাছত কি হৈ যায়, গছটো মৰি যায়, তাৰপাছত কিৰা হৈ যায়। আপোনাৰ এনে সাধাৰণ গছত আপুনি কিৰা নহয়, কিন্তু এইটো আপোনাৰ চাহপাতৰ গছত মানে এইটো কাটি দিলে কিৰা হৈ যায়। কই বেশি চাহপাতা তো বিরে করে লই বাবারে বাবা, কয় বিঘা মাটি আছে? তুমি না কম 500 বিঘা মাটি আছে কই দিন। 500 বিঘা মাটি বাগান নাই নাকি দেখছে? এই যে চাহপাতা যে এইটা মানে বাগান আছে, এটা কিমান বিঘা মাটি হ'ব পাৰে? 500 বিঘা হ'ব। 500 বিঘা হ'ব। বা 500 বিঘা মাটি লৈ আপোনাৰ যদি বাগান এটা কৰে, তো এই চাহপাত কিমান ওলাব? চাহপাত কিমান ওলাব, কিমান গাড়ী যাব হিচাপে নাই। এনে যে আপোনাৰ চাহপাত যে ওলাই এনেকৈ ঠাইৰ পৰা মানুহ আহি পেলাই যে চাহপাত ওলাইছে, এই চাওক এজনে চাহপাত ওলাই আছে। এই চাওক আপোনালোকে দেখাই দিছোঁ, এই মহিলাই চাহপাত ওলাই আছে, গছৰ পৰা উঠাই আছে চাহপাত।
চাহপাত এনেকুৱা মহিলা ওলাই বেছিভাগ নাই পুৰুষে বেছিভাগ ওলাই মহিলা বেছিভাগ। মহিলা এই ওলাই যে আপোনাৰ উঠাই যায় এইবিলাক তাৰপিছত গছটো কেনেকুৱা হৈ যায়? অ, কাটি দিছে যে? কাটি দিলে এনেকুৱা হৈ যায় আপোনাৰ একেবাৰে চিধা মৰি যায় তাৰপিছত কিৰা হৈ যায় ইয়াৰ পৰা চাহপাততো কিৰা হয় মানে প্ৰথমে মই জানিলোঁ আজি আৰু আপোনাৰ ধৰক কেজি হিচাপত টকাটো কেনেকৈ দিয়ে উঠালে 4 টকা। 4 টকা 1 কেজি 4 টকা 1 কেজি 4 টকা। আপোনাৰ 1 কেজি যদি 4 টকা দিয়ে 2 কেজি 8 টকা আপুনি কিমান উঠাব লাগিব তেতিয়া বহুত টকা পাব আপোনাৰ এই এনেকৈ কম টকা এজনে কুইণ্টেল উঠাই দিয়ে এদিনত। এজনে 1 কুইণ্টেল উঠাই দিয়ে এদিনত 4 টকা বাহ সঁচাকৈ মই আচৰিত হৈছোঁ এজনে 1 কুইণ্টেল উঠাই দিয়ে বেছি উঠাব পাৰে নেকি আৰু উঠাব পাৰে অ বাহ যোনে চালু আছে আগৰ পৰা উঠাই আছে সি বহুত উঠাই দিয়ে 1 কুইণ্টেল অ পুৰা মজা তো বাগানত সিহঁতৰ লগ পালোঁ আৰু সিহঁতে মানে মোক পুৰা শিকাই দিছে যে কেনেকুৱা মানে মহিলা তুলিলে হাতেৰে নতুলিলে কাঁচিতে কাটি। মহিলা কাচি দি কাটে এনে গছ আপোনাৰ কিমান ডাঙৰ হয় ডাঙৰ হ'ব, তোমাতকৈ ডাঙৰ হৈ যাব। মোতকৈ ডাঙৰ হ'ব গছবিলাক এনেকৈ সৰু সৰু হৈ আছে না এতিয়া পাতবিলাক কাটি দিয়ে যে এতিয়া গছবিলাক মানে সৰু হৈ আছে এটা গছ ইমানখিনি হয় সৰু কিন্তু মোতকৈ বোলে ডাঙৰ হয় আৰু পাতবিলাক নকাটিলে এনেকৈ হ'ব। অঁ কাটি দিয়ে নহয়, জানুৱাৰীত কাটি দিব আকৌ জানুৱাৰীত কাটি দিব পুৰা গছকেইটা কাটি দিব ইয়াৰ পৰা কাটি দিয়ে অঁ এইবিলাক যেতিয়া আছে বছৰৰ শেহত মানে আপোনাক কাটি দিয়ে গছটো মানে কিয় কাটে এইটো কাৰণটো কি মানে গাছটো বহুত ডাঙৰ হৈ যায় যে ইয়াৰ পৰা লৈকে মানুহ সোমাব নোৱাৰে পাত তুলিবলৈ তাৰপিছত কেনেকুৱা কাটে পিছত ইয়াত কাটি দিয়ে পিছত আৰু ইয়াত কাটি দিলে ইয়াত কাটি দিলে পিছত এইটো ৰাস্তা এই গুজোতে তাৰপাছত নতুনকৈ গুজোতে আৰু কিমান সময় লাগে আপোনাৰ 2 বছৰ লাগে 2 বছৰ এইটো গছ হওঁতে 2 বছৰ লাগিব তাৰপাছত পাত ওলাই যাব কিন্তু বান ইয়াৰ পৰা লৈকে ডাঙৰ মেলিলে মানে 2 বছৰ লাগে 2 বছৰমান লাগে পিছৰ বছৰত কাটিব এই আৰু আগত কাটিব আচ্ছা চাহপাত এনেকৈ আপোনাৰ ইয়াত কি উঠাই পেলাই ডাইৰেক্ট শুকাই দিয়ে নে কিবা কিবি বেলেগ ঠাইত নিয়ে ইয়াৰ পৰা উঠাব এই তাতে এটা ঘৰ আছে তাত নি জমা কৰিব পিছত গাড়ী আহিব গাড়ীত দি দিব জুকিখিনি পৰাৰ পিছত ফেক্টৰীত লৈ যাব ফেক্টৰীতে তাতে আছে তেজপুৰতো আছে ন ঢেকীয়াজুলি তেজপুৰ মানে আছে আৰু তাৰপাছত ইয়াত কি কৰে আপোনাৰ ইয়াত যদি আপোনাৰ পাতবিলাক উঠাই পেলাই আপোনাৰ ইয়াত শুকাব ডাইৰেক্ট শুকাই নিদিয়ে তাৰপাছত লৈ যায় ডাইৰেক্ট লৈ যায় ফেক্টৰীত লৈ যায় ফেক্টৰীত কি কৰে মই নাজানো নহয় মিচিঙেৰে কাটিলে আপোনাৰ যে কেনেকুৱা হয় আৰু হাতেৰে উঠালে ধৰক এনেকৈ হাতেৰে উঠাইছে হাতেৰে উঠালে এইটো হৈ যাব 2 বা 3 দিনমান লাগিব 2 বা 3 দিন লাগে না হাতেৰে উঠালে হাতেৰে উঠাব হৈ যাব তো মিচিঙেৰে ওলালে আপোনাৰ কি হয় যদি এমাহ 2 মাহ 3 মাহো হৈ যায় একে নোলায় আৰু কিৰা হৈ যায় আপোনাৰ মিচিঙেৰে কাটিলে একেবাৰে সমান হয় কিন্তু এইটো ধুনীয়া দেখা যায় হা চব কাটি দিয়ে সেইকাৰণে কিৰা হৈ যায় না মেডিচিনো মাৰে ইয়াত এইবিলাক মেডিচিন মাৰে আপোনাৰ ওখ যে হয় বা পাতবিলাক ডাঙৰ চাঙৰ হয় এইবিলাক মেডিচিন মাৰে কিবা এটা মেডিচিন মাৰে হ'ব চাগে এইটো নাজানো কিন্তু এই চাহপাত একেবাৰে যে মিচিঙে কাটিছে সমান একেবাৰে সমান হৈছে আৰু হাতেৰে ওলালে কিন্তু হাতেৰে যদি ওলায় আপোনাৰ হাতেৰে যদি এনেকৈ ওলায় কিন্তু সমান নহয় মানে চেটাপা দেখা যায় আমি মানে ইমান ভাল দেখা নাযায় সেইকাৰণে মিচিঙে কাটি দিছে মাইকী মানে আগত উঠাই আছে সেই মানে ঠাই যাম যে আপোনাৰ ইয়াত যে গছবিলাক মানে উঠাই আছে কিমান টকা পায় কেনেকুৱা হয় এইবিলাক কি মিচিঙে না হাতে উঠাইছিল মিচিঙে উঠাইছিল 3 মাহ বা 4 মাহ হৈছে চাগে হা 3 মাহ বা 4 মাহ হৈছে আপোনাৰ এইবিলাক পাতটো মেলোতে আৰু চাওক এটা মই উঠাই লৈছোঁ একো নকয় না একো নকয় চাওক এই পাতকেইটা মই ঘৰত লৈ যাম ডাইৰেক্ট মৰিয়াবাৰীত লৈ যাম মোৰ ঘৰত মানে মৰিয়াবাৰী সেই তাতে লৈ যাম মই এইটো দেখাম যে সকলক যে চাহপাত কেনেকুৱা হয় মোৰ আম্মা চোৱা নাই আম্মা চাইছে চাগে নগাঁও থাকে না নগাঁও মানে ঘৰ হৈছিল আমাৰ নগাঁও চাইছিল চাগে কিন্তু মই চোৱা নাই এতিয়া মই যে ফাৰ্ষ্ট টাইম চাইছোঁ আৰু এটা চাওক যে এইবিলাক পাত যিকেইটা চাইছে এইবিলাক পাত মানে পূৰা ডাঙৰ হৈছে আৰু অলপ মানে এইটো মানে একেবাৰে পূৰা মানে বাতি হৈ গৈছে আপোনাৰ এইকেইটা হ'লে কেনেকুৱা হয় আপোনাৰ এইটো বহুত এইটো কিমান বছৰ লাগিছে চাগে এইটো হওঁতে এইটো 1 বছৰ লাগি গ'ল না 1 বছৰ এই পুরো বাগানে নাকি চারিপিনে এই চাক চারিপিনে বাগানে আপনার এই ঘর বাড়ি আছে সেই দূৰত ঘর বাড়ি আছে কিন্তু বাগান বেশিরভাগ না বেশিরভাগ বাগান
এতিয়া প্ৰায়বিলাক মানুহ আপোনাৰ এইকেইটা উঠাই মানে জীৱিকা নিৰ্বাহ কৰে না এইবিলাক ফেক্টৰীত নলয় এইটো হাতেৰে উঠাইছে সমান নহয় এইবিলাক ফেক্টৰীত নলয় এইবিলাক যিমান মানুহ আছে চাহপাত উঠাই পেলাই মানে আপোনাৰ জীৱিকা নিৰ্বাহ কৰে না এই জীৱিকা নিৰ্বাহ মানে এইকেইটা তাতে আপোনাৰ বহুত জাতি জনগোষ্ঠী আছে না এইটো ল'ব ফেক্টৰী ফেক্টৰী বোলে এইটো লয় কিন্তু এইটো পাত নলয় এইটো যে হৈছে এতিয়া কি কৰিব এইটো পাত এইটো জানো কাটি পেলাই দিব তেনেকৈ কাটি পেলাই দিব তাৰপাছত এইকেইটা উঠাই দিব হাতেৰে এইবিলাক উঠাই আপোনাৰ ফেক্টৰীত দি দিব আৰু তাৰপাছত আপোনাৰ এইকেইটা পাত মানে আপোনাৰ পেলাই দিব একো লাভ নাই এইকেইটা পাত একো চাহপাত নহয় নহয় আচ্ছা ঠিকে আছে তো আপোনালোকক চালে আৰু আগপিনে যাম এতিয়া তো বলক এইপিনে এইবিলাক ন এইবিলাক পুলি না বাগান দেখাইছে তেতিয়াৰ পৰা হাল্লা কৰে মইতো কোনো অসমীয়া কথা কয় ইমান ধীৰে ধীৰে কাটি আছে যে আপোনাৰ কেনেকৈ হিচাপত টকা দিয়ে আপোনাৰ 4 টকা কেজি হিচাপত তাৰপিছত আপোনাৰ এনেকৈ আপোনাৰ চলে আপোনাৰ 4 টকা হিচাপতে উঠাই আপোনাৰ কুইণ্টেল উঠালে 400 টকা হাজিৰা এদিনত কিমান কুইণ্টেল উঠাব পাৰে 1 কুইণ্টেল উঠাব পাৰে এদিনত আপুনি নিজে 1 কুইণ্টেল নিজে উঠাব পাৰে আচানক মই মানে শুনি পেলাই কি ক'ম আৰু এইবিলাক কিমান মানুহ আহে ধৰক আপোনাৰ যেতিয়া কাম লাগি যায় পুৰাকৈ হৈ যায় তেতিয়া কিমান মানুহ আহে কাম কৰিবলৈ এইখিনি যিমানখিনি আছে আপুনি অকলে ওলাব হা বাগানটো বাগ আছে তো বলক ইয়াৰ পৰা ওলাইছোঁ আৰু এইফালে পানী আছে তো এইফালে যাব লাগিব ঘূৰি পেলাই যাব